আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মাণিক বৰাৰ উপন্যাস বৈৰাগী বিহংগৰ ধাৰাবাহিক পাঠ। পাঠ আগবঢ়াইছে অৱনী বৰাই। প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক বৈৰাগী বিহংগ। ক্লান্ত হৈ আহি যেতিয়া সেই পুণ্যভূমিত উপস্থিত হলোহি, তেতিয়া সৰজু নদীত সূৰ্য অস্ত যাবলৈ লৈছে। এই সেই সুৰধুনী সৰজু। পথৰ সকলো ক্লান্তি দূৰ কৰি নিয়া মনোৰম শোভা তেতিয়া সৰজু বক্ষত। এই সৰজু নদী নাৱেৰে পাৰ হ'বৰ সময়ত ৰামচন্দ্ৰই ঋষি বিশ্বামিত্ৰক সুধিছিল। বাল্মীকি বৰ্ণিত ৰামায়ণত বিশ্বামিত্ৰই উত্তৰ দিছিল, কৈলাস পৰ্বতে ৰাম মানসা নিৰ্মিতং পৰম ব্ৰাহ্মণা নৰ শাৰ্দূল তেনেদং মানসং সৰহ তস্মাৎ সুশ্ৰাব্য সৰসঃ সাযুধ্যামুপগৃহতে সৰহ প্ৰবৃতা সৰজুঃ পুণ্যা ব্ৰহ্ম সৰশ্ৰুতা তস্যায়মতুল্য শব্দো জাহ্নবীম বিৱৰ্ততে। হে নৰশাৰ্দূল ৰাম, পুৰাতন কালত ব্ৰহ্মাই কৈলাশ পৰ্বতত মনৰ দ্বাৰা এক সৰোবৰ নিৰ্মাণ কৰে। ব্ৰহ্মাৰ মানস উদ্ভূত নাম সেই মানস সৰোবৰ। সেই সৰোবৰৰ পৰা উৎপন্ন হৈ এক নদী আহি অযোধ্যা নগৰীক বেষ্টন কৰি আছে। ব্ৰহ্মা ৰচিত সৰোবৰৰ পৰা প্ৰবাহিত সেই এই নদী অতি পবিত্ৰ। সৰোবৰৰ পৰা উদ্গত হোৱা সেই নাম সৰজু। সেই সৰজু নদীৰ গংগাৰ লগত ইয়াতেই মিলন। সৰজুৰ জলৰাশি গংগাত পতিত হোৱাৰ বাবেই এই অতুল শব্দ। আজি সেই ৰামো নাই, অযোধ্যাও নাই। নিৰ্মল জলৰাশিৰে কেৱল বৈ আছে সুৰধুনী সৰজু। ৰাজ্যত্যাগী বনবাসী ৰামৰ বিচ্ছেদ বেদনা আৰু ভাৰত লক্ষ্মীস্বৰূপা সীতাৰ পাতাল গমনৰ কৰুণতাৰ চলমান সাক্ষী হৈ সৰজুৱে অতুল শব্দ কৰি আজিও বৈ আছে। সৰজু তীৰৰ তৰুলতাই যেন আজিও কিশোৰ লৱকুশৰ দৰে বতাহত শব্দ কৰি ৰামায়ণী গীত পৰিৱেশন কৰি আছে অহৰহ। পাছদিনা সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈকে সৰজু তীৰতে কটালো। ৰাতি হোৱাৰ আগতেই দুৰ্গম যাত্ৰা আৰম্ভ কৰি কালী নদীৰ বক্ষত দেউকাৰ পাল তুলি দিলো। মাজনিশা হিমালয়ৰ পাদদেশৰ গভীৰ অৰণ্যৰ মাজৰ বহু শাখা বিস্তৃত এক প্ৰাচীন তৰুৰ শাখাত জিৰণি ললো। ফৰিং ফুটা জোনাকত তেতিয়া গাঢ় সেউজ ৰঙৰ গছপাতবোৰৰ এটা ফাল ৰূপালী কৰি বতাহত চিকমিক কৰিছিল। অৰণ্য মৰ্মৰ ধ্বনিয়ে অলপ পাছতেই চকুলৈ তন্দ্ৰা নমাই আনিলে। কিমান সময় টোপনি গৈ আছিলো ক'ব নোৱাৰো। হঠাৎ এজাক প্ৰচণ্ড বৰষুণ অহাত সাৰ পাই গলো। ৰাতিপুৱাবলৈ এতিয়াও বাকী। গভীৰ অৰণ্য এতিয়া ভয়াল অন্ধকাৰেৰে ভৰা। ৰূপালী জোনাকৰ কোনো চিনচাপ নাই। আন্ধাৰতে বিশাল সুউচ্চ গছবোৰে হালি জালি নাচিছে। প্ৰচণ্ড বৰষুণত গছৰ তলেৰে পানী বৈ যোৱাৰ শব্দ। কাষতেই কালী নদীৰ পানীও উচ্চস্বৰে শব্দ কৰি বৈ গৈছে। ৰাতি আহি গছজোপাত পৰোঁতে ধৰিবই পৰা নাছিলো। গোটেই গছজোপাতে অসংখ্য পক্ষীয়ে জিৰণি লৈ আছিল। বৰষুণত সিহঁতেও সাৰ পাই চিঞৰ বাখৰ লগাইছে। ইতিমধ্যে মোৰ গাতো হিমশীতল পানী পৰি গোটেই পিঠি বুৰাই দিছিল। গছজোপাত অকণমান নিৰাপদ আশ্ৰয় পাওঁ নেকি চালো। যি অংশত নিৰাপদ আশ্ৰয় আছিল তাক ইতিমধ্যে অন্য চৰাইবোৰে দখল কৰিছে। সিহঁতৰ মাজতে অকণমান খালী ঠাই দেখি তাতে পৰিলোগৈ। এই ঠাইত বৰষুণ নপৰে। মই পাখিবোৰ এবাৰ জোকাৰি পানীবোৰ গুচাবলৈ চেষ্টা কৰিলোঁ।
আন চৰাইবোৰে মোক অচিনাকি দেখি ঘূৰি চালে। মাতব্বৰ জাতীয় চৰাই এটা মোৰ ফালে আগুৱাই আহিল। সি আহোঁতেই বাকী চৰাইবোৰে সসন্মানে বাট এৰি দিলে। তাৰ উদ্দেশ্যৰ প্ৰতি মোৰ সন্দেহ হ'ল যদিও সি পিছে ভদ্ৰভাৱেই মোক সম্বোধন কৰি ক'লে, বন্ধু, তুমি ক'ৰ পৰা আহিছা? মই ভ্ৰমণকাৰী পক্ষী, বহু দেশ ভ্ৰমণ কৰি ঘূৰি আহিছোঁ। মোৰ কথা শুনি বাকীবোৰ চৰাইও মোৰ ফালে মুখ কৰি ঘূৰি বহিল। ইয়াতে থাকিবা নেকি? তাৰ কথাৰ পৰা গম পালোঁ নতুন চৰাই এটা ইয়াত থকাটো সি ভাল নাপায়। নাই, নাথাকোঁ, কাইলৈ পুৱাতেই যামগৈ আমাৰ গ্ৰীষ্ম নিবাসলৈ, মই ক'লোঁ। কোন কোন দেশনো ঘূৰি আহিছা? সি পুনৰ সুধিলে। বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকা। বাহ, ব্ৰহ্মপুত্ৰ উপত্যকা! মই তালৈ দুবাৰ গৈছোঁ। সি সগৌৰৱে ক'লে। তাত এখন দেশ আছে। সেই দেশৰ মানুহবোৰে উৰিব পাৰে। ডাঙৰ ডাঙৰ দুখন ডেউকাৰে সিহঁতে আকাশত উৰি ফুৰে। ঘৰো সিহঁতে গছৰ ওপৰতে পাতে। সিহঁতৰ দেশত কোনো চৰাই সোমাব নোৱাৰে। এবাৰ মই সাহসেৰে সোমাই গৈ সিহঁতৰ একেবাৰে চৰ্দাৰৰ ঘৰ পালোগৈ। সেইখিনিতে বিপদ হ'ল। 3টা গাৰখীয়া মানুহে মোক খেদি আহিল। সিহঁতৰ হাতত অস্ত্ৰ। মই নখেৰে সিহঁতৰ লগত যুঁজ দিব লগা হ'ল। শেষত 3টা মানুহ ভাগৰি পৰাত চৰ্দাৰজন ওলাই আহি মোক অভিনন্দন জনালে। তেওঁ বোলে জীৱনত এনে সাহসী চৰাই দেখাই নাই। আমাৰ মাজত বন্ধুত্ব হ'ল। পিছতো এবাৰ গৈ মই তেওঁৰ ঘৰত অতিথি হৈ আহিছোঁ। এই কাহিনীটো কৈ সি বুকু ফিন্দাই ডালটোতে থিয় হ'ল। বাকীবোৰ চৰাইয়ে তাৰ সাহসৰ কাহিনী মুগ্ধ হৈ শুনিছে। মোৰ হাঁহি উঠিল তাৰ গোকাত মিছা কথাবোৰ শুনি। সি নিশ্চয় এই অৰণ্য এৰি কোনোদিনেই যোৱা নাই। যি নহওক, বাকীবোৰ চৰাইৰ আগত তাক মিছলীয়া প্ৰমাণ কৰাৰ ইচ্ছা নহ'ল। ই নিশ্চয় এনেকৈ ইহঁতৰ লগত মাতব্বৰী কৰি ঘূৰি ফুৰে। মহামূৰ্খ এটা। বন্ধু, তোমাৰ সাহসৰ কাহিনী শুনি বৰ ভাল লাগিল, মই এনেই ক'লোঁ। সি মোৰ কথা শুনি ভাল পালে। ইতিমধ্যে বৰষুণ শেষ হৈছিল। পূব আকাশত সূৰ্যও দেখা দিলে। ঘোৰ নীলাভ পৰ্বতমালা এতিয়া মসৃণ সেউজ হৈ পৰিছে। মই বাকীবোৰ চৰাইৰ পৰা বিদায় লৈ উৰা মাৰিলোঁ। মাতব্বৰ চৰাইটোৱে মোক কিছু দূৰ আগবঢ়াই দি গ'ল। লাহে লাহে পৰ্বতমালাৰ ওপৰে ওপৰে কালী নদীৰ প্ৰখৰ চঞ্চল ৰূপ চাই চাই উৰি গ'লোঁ। পাহাৰৰ মাজে মাজে নামনি ঠাইবোৰত সৰু সৰু কিছুমান গাঁও। আগুৱাই যোৱাৰ লগে লগে শীতো বাঢ়ি আহিছে। এসময়ত ব্যাস অঞ্চলৰ বিস্তীৰ্ণ পৰ্বতমালা দেখা পালোঁ। মহাভাৰত ৰচয়িতা ব্যাসদেৱৰ নামেৰে হিমালয় পাৰ্বত্য অঞ্চলত বহুতো ঠাই আছে। তাৰ ভিতৰত এই অঞ্চলটোৱেই আটাইতকৈ ডাঙৰ। ব্যাসৰ প্ৰধান চহৰ গাৰ্বিয়াং নেপালী, ভাৰতীয় আৰু তিব্বেতানসকলৰ বেহা বেপাৰ আদান প্ৰদানৰ প্ৰধান চহৰ। এতিয়া গাৰ্বিয়াং চহৰ বৰফেৰে পোত খাই আছে। চহৰৰ সৰহভাগ মানুহেই এতিয়া নামনি অঞ্চলৰ গাঁওবোৰত আছেগৈ। ঘৰ দুৱাৰ ৰখীয়া হৈ এতিয়া গাৰ্বিয়াং চহৰত 2-এজন মানুহে আছে। দুদিনমানৰ পাছতেই বৰফ গলি গলি চহৰত বেপাৰ বাণিজ্য কৰা মানুহেৰে ভৰি পৰিব। শুঁৱৰী পহু আৰু ঘোঁৰাৰ পিঠিত পণ্যদ্ৰব্য লৈ বাহিৰৰ বেপাৰীবোৰেও আহি চাউনি পাতিবহি। গাৰ্বিয়াঙত অলপো অপেক্ষা নকৰি উত্তৰৰ নাস্তিৰ অৰণ্যলৈ উৰা মাৰিলোঁ। এই শেষ অৰণ্য অঞ্চল। ইয়াৰ পাছত আৰু উত্তৰলৈ গছ গছনিৰে ভৰা কোনো অৰণ্য পোৱা নাযাব। সেয়ে এই অৰণ্যৰ নাম নাস্তিৰ অৰণ্য। এই অঞ্চল এৰি গ'লেই আৰু বহু দিনলৈ অৰণ্যৰ গভীৰতা দেখা নাপাম। 2 দিন এই ঠাইতে থাকি যোৱা ঠিক কৰিলোঁ। খৰস্ৰোতা কালী নদীৰ সংগীতমধুৰ ধ্বনিৰ লগত অৰণ্যমৰ্মৰ ধ্বনিৰ ঐক্যতান শুনি গভীৰ অৰণ্যত বিচৰণ কৰাৰ মাদকতা উপভোগ কৰিবলৈ। নাস্তিৰ অৰণ্য পাৰ হৈয়ে কালাপানী।
কালাপানী পৰ্বতৰ শিলাখণ্ডৰ তলৰ পৰা ওলাই অহা কৃষ্ণবৰ্ণ জলৰাশিৰ কালী নদীৰ এটা শাখা নিজৰা। বহুতে ইয়াকেই কালী নদীৰ উৎস বুলি ভাবে, কিন্তু কালী নদীৰ অন্য এক জলধাৰা উত্তৰৰ পৰা বৈ অহা স্পষ্ট হৈ আছে। এই ধাৰা মানস অঞ্চলৰ কৰ্ণালী নদীৰ উৎসৰ ওচৰৰ পৰাই বৈ আহিছে। এই জলধাৰাৰ নাম উত্তৰলৈ লিলিংচু নদী। কালাপানীৰ পৰা কিছু উত্তৰলৈ আগুৱাই গ'লেই লিলিংচুৰ পাৰত নাবিদাং উপত্যকা। সেউজীয়া ঘাঁহ বনৰ মাজত নানা ৰং বিৰঙৰ ফুলেৰে সদায় জাতিষ্কাৰ হৈ থকা নাবিদাং উপত্যকা। পাঁচ পাপৰিৰ ৰঙা বগা বন গোলাপেৰে অঞ্চলটো ভৰি আছে। হিমালয়ৰ বক্ষত থকা প্ৰকৃতিয়ে নিজ হাতে গঢ়ি তোলা অসংখ্য কাননৰ শোভা মানুহৰ দৃষ্টিৰ অগোচৰে মহিমামণ্ডিত কোনো মহাযোগীৰ বাবে যেন সদায় অপেক্ষা কৰি আছে। নাবিদাং এৰি যোৱা সঁচাই বেদনাদায়ক। নাবিদাং উপত্যকা পাৰ হৈয়ে পথ ঊৰ্ধমুখী হৈ গৈছে। প্ৰায় ১৩,০০০ ফুটৰ মহা উচ্চতাত লিপুলেখ পাছ। সংকীৰ্ণ দুৰ্গম এই লিপুলেখ পাছেৰে বহু যুগ ধৰি বহু তীৰ্থযাত্ৰীৰ বহুতেই এই লিপুলেখ পাছৰ মায়াবী বৰফখণ্ডৰ তলত হেৰাই গৈছিল। বৰফস্তূপৰ তলত এতিয়াও হয়তো বহুতো অক্ষতদেহী তীৰ্থযাত্ৰী চিৰনিদ্ৰাত পৰি আছে হাজাৰ হাজাৰ ফুট বৰফৰ তলত। দুদিনমান পাছতেই শুঁৱৰী পহুৱে লিপুলেখ পাছৰ ক্ষীণ পথ উলিয়াব সিহঁতৰ ভৰিৰ খোজেৰে। এই পাছ পাৰ হৈ গ'লেই তিব্বত সীমান্তৰ ক্ৰমান্বয়ে তললৈ নামি যোৱা অঞ্চল। কিছুদূৰ লিপুলেখ পাছেৰে উৰি গৈ বৰফপাতৰ মাজত পৰিলোঁ। চাৰিওফালে একো নেদেখা হৈ আহিল। ওপৰলৈ উঠিবলৈ চেষ্টা কৰি ডেউকা ভাগৰি পৰিছে। লাহে লাহে বায়ুৰ চাপ কমি আহিছে। শ্বাস প্ৰশ্বাস লোৱাত যথেষ্ট কষ্ট বোধ কৰিছোঁ। ডেউকাত বৰফ জমা হৈ তললৈ টানি নিব খোজে। এনেদৰে বৰফপাত হৈ থাকিলে অলপ পাছতেই বৰফত জাহ যাব লাগিব আৰু আগুৱাব নোৱাৰা হৈছোঁ। ইয়াতেই হয়তো জীৱন পৰিক্ৰমা এতিয়াই শেষ কৰিব লাগিব। কেওফালে বৰফ আৰু বৰফ, আশ্ৰয়ৰ কোনো স্থান নাই। এবাৰ সঁচাকৈয়ে বৰফৰ ভৰত একেবাৰে তললৈ খহি পৰিলোঁ। লগে লগেই বৰফে গোটেই দেহ ঢাকি ধৰিলে। উশাহ বন্ধ হৈ আহিছে। বচাৰ আৰু কোনো উপায় নাই। ডেউকা লৰচৰ কৰিব নোৱাৰি। মৃত্যুৰ ক্ষণ গণিবলৈ ধৰিলোঁ। বচাৰ চেষ্টা কৰাৰো সামৰ্থ্য হেৰুৱাই পেলাইছোঁ। অনন্ত কালৰ বাবে এতিয়া বৰফৰ তলতে পৰি থাকিব লাগিব। নিশ্চিত মৃত্যুৰ আশংকাত শান্তিৰে মৃত্যুকেই স্বাগতম জনাবলৈ সাজু হ'লোঁ। ওপৰত বৰফৰ ভৰ বাঢ়ি আহিছে। হঠাৎ দেৱদূতৰ দৰে ক'ৰবাৰ পৰা এজাক বতাহে মোৰ ওপৰৰ বৰফবোৰ উৰুৱাই নিলে। ডেউকা দুখনো মুকলি হ'ল। জীৱনৰ আশা মোৰ আকৌ ঘূৰি আহিল। মই প্ৰাণপণে ডেউকা কোবাবলৈ চেষ্টা কৰিলোঁ। লগে লগে তেজৰ চাল চলনো অনুভৱ কৰিলোঁ। মই তেনেহ'লে এতিয়াও জীৱিত। বৰফপাত কমি আহিছে। বতাহত এতিয়া ওপৰত পৰি থকা বৰফবোৰ উৰিছে। এখন মসৃণ কাপোৰৰ মাজেৰে ওলোৱাৰ দৰে সূৰ্যৰ পোহৰো দেখা পালোঁ। মৃত্যুগৰ্ভৰ পৰা উঠি পুনৰ উৰিবলৈ ল'লোঁ। ক্লান্ত শ্ৰান্ত অথচ বিৰাম নাই। হঠাৎ আকৌ পথ পোনে পোনে তললৈ নামি যোৱা দেখা পালোঁ। তাৰমানে তিব্বতত সোমালোঁ। এৰা সঁচাইতো সৌৱা গুৰুলা মান্ধাতা। পাদদেশত তিব্বতৰ সীমান্তৱৰ্তী গাঁও টাকলাকোট। উদ্যম পুনৰ ঘূৰাই পালোঁ। এয়া যে আমাৰ গ্ৰীষ্মনিবাস আহি পালোঁ। মান্ধাতা পৰ্বতমালাৰ ওপৰে ওপৰে প্ৰচণ্ড বেগেৰে আগবাঢ়ি গ'লোঁ আমাৰ মৰমৰ সেই ফুল লতাৰ পাহাৰটোৰ ফাললৈ। লাহে লাহে মানস সৰোবৰ আৰু ৰাক্ষসতালৰ জলৰাশি দেখা পালোঁ। দূৰত দুই সৰোবৰৰ মাজেৰে কৈলাশ পৰ্বত। হঠাৎ আকৌ বুকুখন কঁপি উঠিল। মোৰ সংগী পক্ষীদল। ফুললতাৰ পাহাৰটো পোৱাৰ আগতেই কেইটামান চৰাই উৰুলীকৃত হৈ মোৰ ফালে উৰি অহা দেখা পালোঁ। কোন সিহঁত? ইয়া যে হলৌটো, খঙালটো,
হালধীয়াটো। লগত নিশ্চয় হালধীয়াটোৰ নতুন সংগীতো আৰু 2টা শিশু পক্ষী। মোৰো মনটো উৰুলীকৃত হৈ উঠিল। সিহঁতক তেনেহ'লে আকৌ লগ পালোঁ। মোৰ ওচৰ পায়েই সিহঁতে আনন্দত অধীৰ হৈ বৈৰাগী মামা বুলি নৃত্য আৰম্ভ কৰি দিলে। গোটেইজাক গৈ ফুললতাৰ পাহাৰত পৰিলোগৈ। পাহাৰটো আগৰ দৰেই সুশোভিত হৈ আছে। আনন্দ নৃত্য শেষ কৰি কেউটাই যেতিয়া থোপ খাই বহিল, শিশু পক্ষী 2টা মোৰ ওচৰ চাপি আহিল। এই 2টা আকৌ কোন? মই প্ৰশ্ন কৰাৰ লগে লগে হালধীয়াটোৱে তলমূৰ কৰিলে। হলৌটোৱে আনন্দেৰে ক'লে, এই 2টা আমাৰ ভাগিন নৱজাতক। অকণ অকণ শিশু পক্ষী 2টাই এইবাৰ মোৰ মুখলৈ চাই ক'লে, বৈৰাগী ককা, আমাক তোমাৰ কাহিনী ক'ব লাগিব। বেছ বেছ, নিশ্চয় কম। বৈৰাগী ককা, টিপটিপি মাহীক ক'ত এৰি আহিলা? এইবাৰ সিহঁতৰ কথা শুনি কেউটাই মোৰ মুখলৈ চাই ৰ'ল। এৰা, সঁচাটো, টিপটিপিটো ক'ত? ইমান সময়ৰ মূৰত শিশু 2টাইহে মনত পেলাই দিব লগা হোৱাত সিহঁতে লাজ পালে। মই মূৰটো ওপৰলৈ তুলি ক'লোঁ, টিপটিপিটোক হেৰি আহিলোঁ। সি আৰু কোনোদিন ঘূৰি নাহে। সকলোৱে মোৰ কথাত কান্দি পেলালে। মই আকাশলৈ চাই ৰ'লোঁ। নিৰ্মল শুভ্ৰ আকাশ, সীমাহীন অনন্ত আকাশ, দূৰৈত কৈলাশ পৰ্বত। মহাযোগী মহাদেৱৰ শুকুলা জটাৰে নিগৰি নিগৰি নিজৰি নিজৰি বৈ আহিছে শান্তিধাৰা। তাৰ তলতেই শীতল আৰু নিৰ্মল নীল নয়নৰ দৰে ৰাক্ষস তাল আৰু মানস সৰোবৰ। চিৰ মৌন যোগীবৰ কৈলাশৰ যেন 2টি প্ৰশান্ত নয়ন। এই নয়ন যুগলত নাই চঞ্চলতা, নাই ব্যস্ততা, আছে মাথো চিৰ প্ৰশান্তি। সকলো সমস্যাৰ যেন ইয়াত সমাধান হৈ গৈছে। দেওহাঁহ আৰু ধৃতৰাজ ৰাজহংসবোৰে এতিয়া মানস বক্ষত পৰম শান্তিৰে বিচৰণ কৰি ফুৰিছে। তাৰ ওপৰতে যেন তেতনটো, ধনেশটো, টিপটিপিটোৰ আত্মাই আমাকেই লক্ষ্য কৰি উৰি উৰি কৈছে, বৈৰাগী মামা, আমি মৰা নাই। আমি ইয়াতে সদায় থাকিম। বৰ্ষ পৰিক্ৰমা শেষ কৰি বহুতো নৱজাতক লগত লৈ যাযাবৰী পক্ষী ঘূৰি আহিছে। সেই নৱজাতকসকলৰ মাজতেই আমাক পাবা। ঘূৰণ ঘূৰণ মাথো অনন্ত ঘূৰণ, জীৱন জীৱন মাথো অনন্ত জীৱন, মৰণে আনি দিয়ে মহাসঞ্জীৱন, মৰণে আনি দিয়ে মহাসঞ্জীৱন। মই ওপৰৰ পৰা চকু ঘূৰাই আনি নৱজাতক 2টিলৈ চালোঁ। সিহঁত অসহায়ভাৱে হালধীয়াৰ গাতে লাগি বহি আছে। পবিত্ৰ 2টি শিশু পক্ষী। সন্মুখত সিহঁতৰ পৰি আছে অনন্ত জীৱন। ৰূপান্তৰৰ নতুন অংকুৰ সিহঁত। সংগোপনে সিহঁতৰ অন্তৰত সঞ্চিত হৈ আছে সীমাহীন নৱযাত্ৰাৰ নতুন উন্মেষ, এক অনাবিল গতিৰ উন্মেষ। উপন্যাস পাঠ অনুষ্ঠানত ইমান পৰে মাণিক বৰা ৰচিত উপন্যাস বৈৰাগী বিহংগৰ 4ৰ্থ তথা শেষ খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে অৱনী বৰাই। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ঋতুপৰ্ণ দাস, সুস্মিতা তালুকদাৰ আৰু অৰুণাভ হাজৰিকাই। উপন্যাস পাঠ অনুষ্ঠানটি প্ৰযোজনা কৰিলে ঋতুপৰ্ণ দাসে। বৈৰাগী বিহংগৰ পাঠৰ এটি সামৰণি অনুষ্ঠান প্ৰচাৰ কৰা হ'ব অহা 8 ফেব্ৰুৱাৰী শুকুৰবাৰে নিশা 8 বজাত। নমস্কাৰ।